আমাৰ এই বেলকনিখন কপৌ চৰাইৰ কাৰণে স্থায়ী বাসস্থানৰ নিচিনাই হৈছেগৈ। সিহঁত আকৌ আহিছে। এতিয়ালৈকে ৩-৪বাৰমান ইয়াত বাস সাজিলে, পোৱালিও দিলে দুবাৰমান। এতিয়া আকৌ কুটা কঢ়িয়াইছে কেইদিনমানৰ পৰা আৰু কণীও পাৰিছে। এই যে টাবটো দেখিছে, টাবটোতে কণী পাৰিছে। কণী পাৰি পেলাই দুদিনমান উমনি দিলে, তাৰপিছত আকৌ অকণমান আঁতৰি গৈছিল। এয়া চাওক, কপৌজনী তাত উমনি দি থকা অৱস্থাত নাই, তাই অকণমান আঁতৰি গ'ল। আঁতৰি গৈছে মানে হয়তো খাদ্য বিচাৰি গৈছিল, ভোকটো লাগিবই। বাহিৰত খাই বৈ পেলাই এতিয়া আহিব, আহি আকৌ উমনি দিবহি। তাকে মই এইবাৰ সিহঁতৰ এই গোটেই কাৰবাৰটো ৰেকৰ্ড কৰি কৰি থৈ দিছোঁ। সেইজনী আহিল, দেখিছেনে? উৰি আহি পৰিল। এতিয়া এটা কথা মন কৰিছেনে, তাই কিন্তু চিধাই আহি পেলাই এই কণীকেইটা য'ত আছে সেই টাবটোত পৰাহি নাই। মানে তাত যদি উৰি আহি পেলাই তাত পৰেহি, তেতিয়াহ'লে হয়তো কণীকেইটাত আঘাত লাগিব আৰু ভাগিও যাব পাৰে। সেইকাৰণে অকণমান দূৰত পৰিছে। তাৰ পৰা লাহে লাহে খোজকাঢ়ি আহিছে, চাওকচোন। আৰু তাইৰ লগৰটো আহিল। লাহে লাহে আহি পেলাই যাতে কণীকেইটাত কোনো ধৰণৰ আঘাত নালাগে, তেনেকুৱাকৈহে সিহঁতে অহা যোৱা কৰে, ঘূৰ মূৰ নকৰে আৰু। দুইটা আহিছে, কণীকেইটা আছেনে নাই চাবহি, চালেহি। চাওকচোন কি মৰম লগা, বিৰাট মৰম লাগে মোৰ ইহঁত দুটালে। আৰু ভয়ো নকৰে। মই এই ফুলবিলাকত পানী চানী দি থাকোঁ নহয়, তাতে স্প্ৰে বটল দি পেলাই পানী স্প্ৰে কৰোঁ এই মানি প্লেণ্টবিলাকত, আৰু ফুলৰ মাটিত পানী দিওঁ তেনেকুৱাকৈ। আৰু তলত আৰু বহুত আছে, সেইবিলাকতো মই একেবাৰে ওচৰৰ পৰা কাম কৰি থাকোঁ। তাই চাই থাকে, নিৰীক্ষণ কৰি থাকে, কিন্তু সাৱধান হৈ থাকে যাতে মই তাইৰ একো অনিষ্ট নকৰোঁ, সেই বস্তুটোৰ প্ৰতি তাই একদম এলাৰ্ট হৈ থাকে। এতিয়া উমনি দিব। লাহেকৈ কণীকেইটাৰ ফালে চাপি গৈছে, বুকুৰ দি পেলাই কণী দুটাত নিজৰ উত্তাপ, দেহাৰ উত্তাপ, বুকুৰ উত্তাপ দি পেলাই কেইদিনমান তেনেকেই থাকিব। 10-12 দিনমান লাগে কপৌ চৰাইৰ পোৱালি বা কণী ফুটি পোৱালি জগিবৰ কাৰণে। কিন্তু এটা কথা মই মন কৰিছোঁ কি জানেনে, কপৌ চৰাই তুলনামূলকভাৱে আন চৰাইতকৈ অলপমান এলেহুৱা। এতিয়া চাওকচোন, এই ফুলৰ টাবটো, সেইটো তাৰ কাৰণে সুবিধাজনক হৈছে। ফুলৰ টাবটোত অলৰেডি এটা পৰিৱেশ এটা আছেই, তাতে গছপাত তেনেকৈ আছে, আৰু তাৰ লতাখিনিও এনেকৈ মেৰ খাই আছিলে কাৰণে তাতে কুটা কঢ়িয়াই পেলাই বাঁহ সাজিবৰ কাৰণে সুবিধা হৈছে। অলপ খৰোং টাইপ হৈ গৈছে, কুটা বেছি কঢ়িওৱা নাই, খুব বেছি তাতে 10-15ডালমান কুটা কঢ়িয়াইছে আৰু তাতেই কণী পাৰিছে। কিন্তু আন কিছুমান চৰাই আছে, সিহঁত বিৰাট কৰ্মী, একদম কুটা কঢ়িয়াই মেলি ধুনীয়াকৈ চিলাই তিলাই কৰি খুব ধুনীয়াকৈ বাঁহটো সাজে। কিন্তু কপৌ চৰাই অকণমান এলেহুৱা, আৰু সিহঁতে মানে ইমান কষ্ট নকৰে। আৰু সেইকাৰণে মানুহৰ ওচৰে পাজৰে সিহঁত থাকে, এই ফুলৰ টাবে চাবে পাচি খৰাহি কিবা এটা পালেই হৈ গ'ল, তাতেই সিহঁতে দুডালমান কুটা কঢ়িয়াই বাঁহ সাজে, কণী পাৰে, পোৱালি জগায়। আৰু বিশেষ কষ্ট কৰিবলগীয়া নহয় কাৰণেই চাগে সিহঁতৰ চেহেৰাবিলাকো শকত-আৱত হয়। কপৌ চৰাই চাবচোন, এইজনী চাওকচোন কেনেকুৱা শকত-আৱত, গোটেই লদৰ পদৰ, হয়নে? প্ৰায় 12 দিনমান এনেকৈ উমনি দি থকাৰ পিছত কণী ফুটি এই পোৱালি জগিছে। আৰু পোৱালি কেইটা জগিছে ধৰিব পৰা নাই, কণী 2টা আছিল। তাৰে এইফালে আজি মই ভিডিঅ'টো কৰি থাকোঁতে এটা পোৱালি লৰচৰ কৰি থকা দেখিছোঁ। এইটো হয়তো কালি মানে চাগে কণী ফুটি পেলাই ওলাইছে। মাকৰ পাখিৰ তলৰ পৰা আজি মূৰটো উলিয়াইছে। এতিয়া কেইদিন লাগে ইয়াক ডাঙৰ হওঁতে, সেইটোকে মই নিৰীক্ষণ কৰি আছোঁ। আৰু কণ্টিনিউ মই এইকেইদিন অলপ অলপকৈ ভিডিঅ' কৰিয়ে আছোঁ। প্ৰত্যেকটো ষ্টেপৰ কেইটামান থাকি গ'ল, কুটা কঢ়িওৱা ভিডিঅ'টো মই কৰিব নোৱাৰিলোঁ, কিন্তু বাঁহটোত কণী পৰা সেইটো মই দেখুৱালোঁ। কণী পাৰিলে তাত 2টা। তাৰপিছত উমনি দি থকাৰো মই কেইদিনমান ভিডিঅ' কৰিলোঁ। তাৰপিছত এতিয়া এই কণী ফুটি পোৱালিটো হয়তো কালি ওলাইছে, কণী ফুটি ওলাইছে। তাৰপিছত আজি এইটো পৰ্যায়ত, এইটো অৱস্থাত মই অকণমান ভিডিঅ' কৰিবলৈ সুবিধা পালোঁ। আৰু তাৰপিছত কেইদিনমান পিছত এইটো অৱস্থা। মাকজনী অকণমান বাহিৰলৈ ওলাই গৈছে ফুৰিবলৈ মানে খাদ্য বিচাৰি গৈছে, হয়তো খাদ্যৰ সন্ধানত। নিজেও খাব আৰু পোৱালিটোৰ কাৰণেও অকণমান লৈ আহিব, তাকো খুৱাব। ইহঁতৰ আকৌ মই এটা কথা মন কৰিছোঁ, এতিয়ালৈকে যিমানবাৰ পোৱালি জগাইছে প্ৰত্যেকবাৰতে এটাকৈহে পোৱালি জগিছে। কণী 2টা পাৰে, কিন্তু তাৰে এটা চাগে নষ্ট হৈ যায়, এটা পোৱালি জগে। কিয় বা হৈছে তেনেকুৱা নাজানো আৰু।
আৰু এইটো পোৱালিৰো এতিয়া লাহে লাহে পাখি থুটিয়াবলৈ আৰম্ভ কৰিছে, কোমল কোমল পাখি। কেতিয়া কি উৰিব পৰা হয় সেইটোকে মই বাট চাই থাকিব লাগিব আৰু। চাওঁচোন কেতিয়া উৰিব পৰা হয় সি।